বিশ্ব শৰ্মাই এবাৰ গৌৰৱ গগৈক উভতি ধৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে গৌৰৱ গগৈক কটাক্ষ কৰি যে ঘৈণীয়েক বিদেশী, পুতেক বিদেশী, ছোৱালী বিদেশী আৰু তাৰ পিছত যি ফটো আমি কৰিছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক কেনেদৰে তুলাধুনা দিছে সেয়া আমি শুনাব বিচাৰিছোঁ। 10 ছেপ্টেম্বৰৰ পৰৱৰ্তী সময়ত 11 ছেপ্টেম্বৰৰ দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৰজি উঠিল। SITয়ে প্ৰতিবেদন দাখিল কৰিলে আৰু তাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ গৌৰৱ গগৈক উভতি ধৰিছে। ৰাজীৱ ভৱনত গৌৰৱ গগৈয়ে বিহু নাচিছিল। তাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক তুলাধুনা দিছে। 10 ছেপ্টেম্বৰৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে যি বিস্ফোৰণ ঘটাব বুলি উল্লেখ কৰিছিল, তাৰ পিছত ৰাজ্যজুৰি আৰু ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰতিক্ৰিয়া হৈছিল। এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক উভতি ধৰি কেইবাটাও মন্তব্য কৰিছে। গৌৰৱ গগৈৰ পত্নীক সমালোচনা কৰিছে, পুত্ৰক টানি আনিছে, গৌৰৱ গগৈৰ কন্যাক টানি আনিছে। মুঠৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়ে 10 ছেপ্টেম্বৰৰ পিছত 11 ছেপ্টেম্বৰৰ দিনটোত কেনেদৰে গৰজি উঠিল প্ৰথমতে শুনাই ল'ব বিচাৰিছোঁ। বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোঁ। এটা ফটো আমি লিমিট থাকিব লাগে। যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত 3জন বিদেশী হ'লহেঁতেন আপোনালোকে কি কৰিলে? তাকতো এটম বম, পৰমাণু, নিউক্লিয়াৰ চব বনাই দিলেহেঁতেন। গৌৰৱ গগৈয়ে ক'লে মই পাকিস্তান গৈছোঁ। এখন পেপাৰে সুধিছে নেকি আপুনি 10 দিন কি কৰি আছিল কওক বুলি? যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিৰ ঘৰত 3টা পৰিয়ালে বিদেশী। SITৰ প্ৰতিবেদনখন বৰ মই যোৱা ৰাতি অলপ পঢ়িছোঁ। যথেষ্ট গুৰুতৰ অভিযোগ আছে আৰু যথেষ্ট চিন্তনীয়। এই বিষয়ে মই কেবিনেটত আলোচনা কৰিম আৰু প্ৰতিবেদনখনৰ যিমানখিনি পাৰোঁ কনফিডেন্সিয়েলখিনিক বাদ দি যিমানখিনি পাৰোঁ আমি সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰিম। আপুনি স্যাৰ 10 ছেপ্টেম্বৰ ডেডলাইন দিছিলে, গৌৰৱে আনন্দত আপুনি যে এইটো এটা যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? ঘৈণীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। পুতেক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। জীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন। যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিৰ ঘৰত 3টা পৰিয়ালে বিদেশী। সেই বাকী কেইজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে। নহ'লে কাৰোবাৰ সন্মান থকা মানুহে এই কাম কৰে নেকি? 3জন বিদেশী আৰু বাকীখিনিতো মই কমেই। গতিকে এইবিলাক নাচি বাঢ়ি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? তেতিয়াহ'লে আমাকো ব্ৰিটিছৰ পাছপৰ্ট বনাই দিয়ক। যদি ব্ৰিটিছতে পাছপৰ্ট হ'ব লাগে, চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক, বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক, ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক। এটা ফটো আমি নহয় নেকি? তেওঁলোকে লগতে কৈছে যে এটা ফটো আমি লিমিট থাকিব লাগে। ফটো আমি লিমিট পাৰ হৈ গৈছে। 3টাকৈ মানুহ বিদেশী। প্ৰথম বিদেশী কেইজনক স্বদেশী কৰকচোন, তাৰ পিছত বিহু নাচি দেখুৱাব। তেওঁলোকে কৈছে এটম বম ফুটোৱাৰ কথা আছিল, কিন্তু এইবিলাক চক সেইবিলাক হ'ল আপোনাৰ ভাষা বা তেওঁলোকৰ ভাষা। ইয়াতকৈ কি এটম বম লাগে যে 3টাই মোৰ ঘৰত বিদেশী? যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত 3জন বিদেশী হ'লহেঁতেন আপোনালোকে কি কৰিলে? তাকতো এটম বম, পৰমাণু, নিউক্লিয়াৰ চব বনাই দিলেহেঁতেন। গতিকে যিবিলাকে এইবিলাক ইমান চিৰিয়াছ কথা এটা অলপমান লঘু কৰি উপস্থাপন কৰিব চেষ্টা কৰে, তেওঁলোকৰ প্ৰতি মোৰ সহানুভূতি আছে। গতিকে তেওঁলোকে দেশৰ কল্যাণো নিবিচাৰে, ৰাষ্ট্ৰৰ কল্যাণো নিবিচাৰে। গৌৰৱ গগৈয়ে ক'লে মই পাকিস্তান গৈছোঁ। এখন পেপাৰে সুধিছে নেকি আপুনি 10 দিন কি কৰি আছিল কওক বুলি? গতিকে কোনোবা সংবাদ পত্ৰৰ সাংবাদিক বা কোনোবা এডিটৰে এইটোক চিৰিয়াছ বুলি নাভাবিব পাৰে। আমাৰ কাৰণে এইটো চিৰিয়াছ ইছ্যু।
SIT ৰিপৰ্ট গুৰুতৰ হ'লে তেতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব? চাওক, ব্যৱস্থাটো গ্ৰহণ কৰাৰ দুটা ৰাস্তা থাকে। এটা, যিখিনি আইনৰ ভায়লেশ্যন হৈছে তাৰ ওপৰত এপ্ৰপ্ৰিয়েট অথৰিটিয়ে কেছ কৰে আৰু ৰাইজে শাস্তি দিয়ে। গতিকে ব্যৱস্থা মানে কি, যে মই পাকিস্তানত গ'লো, গৈ মই নাচি বাগি আহিলোঁ, এইটোতো কোনো ব্যৱস্থা নাই। সেইটো ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা। গতিকে ব্যৱস্থা, আইনগত ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা।